হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে, মোৰো ভালেই বাৰু। আমি আজি গৈ আছোঁ গুৱাহাটীৰে লখৰা নামৰ জেগাখিনিলৈ, তাতে থকা গাৰুগুলি নামৰ গাঁওখনলৈ। আৰু কিয় গৈ আছোঁ অলপ পাছত গম পাই আছে ৰ'ব। আমি বেলতলাতে চিকেন, আলু, পিঁয়াজ, জলকীয়া যি লাগে বনাবৰ কাৰণে আমি কিনি ল'লোঁ, বজাৰখিনি কৰি ল'লোঁ, কাৰণ আমি তাতে গৈ নিজে বনাই কৰি খাম। আৰু ইয়াতে দোকানত বাকী মছলা পাতিখিনিহঁত কিনি ল'লোঁ। আমি ফ্ৰেণ্ডছবোৰ লগ লাগি গৈছিলোঁ। আমি গৈ পালোঁগৈ গাৰুগুলি গেটখন। গাৰুগুলিৰ এইখন হৈছে নিজৰাপাৰ গাৰুগুলি গেট। আৰু আমি সোমাই গ'লোঁ। গম পালেই নহয়, নিজৰাপাৰ হয়, ইয়াতে এটা নিজৰা আছে। আৰু এই নিজৰাটোতে আমি গা ধুবলৈ বুলি ওলাই আহিলোঁ। আচলতে আমি ছানডে অহাৰ কথা আছিলে, কিন্তু আমি ছানডে নাহিলোঁ বহুত বেছি মানুহ হ'ব বুলি। কিন্তু আজি আহি দেখোঁ যে সেই একেই, বহুত বেছি মানুহ আজিও আছে। আৰু আমি বাইক থ'বলৈ জেগা নাই, বাইকখন পানী পাৰ কৰি সিটো পাৰলৈ লৈ গ'লোঁ। তাৰপিছত অকণমান আমি আগত গৈ পেলাই জেগা বিচাৰিলোঁ, অলপমান জেগা পালোঁ, একো নাই বাৰু, ইয়াতে আমি এডজাষ্ট কৰি অকণমান এনজয় কৰিলোঁ। ইমান বেছি মানুহ ন, সেইটো কাৰণে। আৰু গা ধুম বুলি ভাবিছিলোঁ যদিও গাটো সম্পূৰ্ণকৈ নুধুলোঁগৈ, কাৰণ বহুত বেছি মানুহ আছিলে যে, সেইটো কাৰণে। অকণমান এনজয় কৰিলোঁ আৰু আমি চবেই গৰমত। ঠিক আছে, মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।